চ'তৰ ৰ'দ বহুত চোকা নহয়নে বাৰু? সেয়ে ৰ'দটো ইমান চোকাকৈ ওলোৱা দেখি ভাবিলোঁ ধান এইখিনিকে শুকুৱাই লওঁ। কালিৰ পৰা ধান শুকুৱাই আছোঁ। আজি শুকাবগৈ আৰু লগতে ৰাতিপুৱা আজি ধান এইখিনি বহালোঁ বিহুলৈ বুলি, কাৰণ নিচেই ওচৰ পাইছেহি বিহুটি। আৰু বতৰৰ কথা ক'ব নোৱাৰি, কেতিয়া বৰষুণ আহে আৰু এনেকৈ জানো চোকা ৰ'দ আকৌ পিছত দিব বা নিদিয়ে। সেয়ে ধানখিনি শুকুৱাই আজৰি হৈ লৈছোঁ। আৰু দুদিনমান লাগিব এনেকৈ, আৰু সদায় যদি ধান শুকুৱাব পৰাকৈ যদি আৰু দুদিনমান যদি এনেকৈ ৰ'দটো দিয়ে তেতিয়াহ'লে চিন্তাই নাই বাৰু। এইখিনি গোটেইখিনি বহোৱা ধানেই হয়। আজি সেমেকি আছে, পূৰা শুকোৱা নাই, আজি পোনে দিছোঁহে এতিয়া। আপোনালোকে এনেকৈ বিহুৰ কাৰণে যা যোগাৰ কৰিছে নাই? চাওকচোন, চাওঁতে চাওঁতে আমাৰ অতি মৰমৰ অতি সাদৰৰ বাপুতি-সাহোন ৰঙালী বিহুটি যেন নিচেই কাষৰ পাইছেহি, হয়নে নহয় বাৰু? আৰু বিহুলৈ বুলি এনেকৈ যা যোগাৰ এতিয়াৰ পৰা যদি কৰোঁ, মনটো আৰু